আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। মোর সন্মানীয় ভাইসকল আৰু সন্মানীয় মাতৃসকল, সৰু ডাঙৰ ভাই ভনীসকল, মই আপোনালোকৰ ওচৰত যিটো কোৰাণৰ আয়াত পাঠ কৰি আছোঁ, লগতে সেই আয়াতটোৰ মানে কি, অৰ্থ কি, সেইটো মই পাঠ কৰি আছোঁ। গতিকে অতি প্ৰথমত মই কি কৰিছোঁ, এই শক্তিশালী মহান আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, আল্লাহৰ প্ৰশংসা কৰিছোঁ, আলহামদুলিল্লাহ। তাৰ পিছতেই মই কি কৰিছোঁ, এই বিশ্ব নবীৰ ওপৰত দৰুদ শৰীফ পঢ়িছোঁ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। এতিয়া আহক, এতিয়া কোৰাণৰ ভিতৰত আল্লাহ তাআলা কি কৈছে, সেই কথাখিনি আপোনালোকে মনত ৰাখিব। বিসমিল্লাহিৰ রহমানির রহিম। ইন্নাল্লাযীনা ইয়াতলুনা কিতাবাল্লাহি ওয়া আকামুস সালাতা ওয়া আনফাকু মিম্মা রাযাকনাহুম সিররাও ওয়া আলানিয়াতান ইয়ারজুনা তিজারাতাল লান তাবুর। মোৰ বন্ধুসকল, যিটো আয়াত পাঠ কৰিছোঁ, এইটো আপোনালোকে মনত ৰাখিব। এইটো হৈছে সূৰা ফাতিৰ। আৰু এইটো কিমান নম্বৰ চুৰা, সেইটো মই কৈছোঁ 35। সেইটো 35 নম্বৰ আয়াতৰ ভিতৰত 35 নম্বৰ সূৰা। সূৰাটোৰ নাম হৈছে সূৰা ফাতিৰ, আর সূরা নাম্বার হয়েছে 35, অর্থাৎ 35 নং সূরা। এর মানে যেতিয়া আপোনালোকে বুজিব, তে ভাবিব কেনেও কথা আল্লাহ তাআলা কৈছে, কিমান গুৰুত্বপূৰ্ণ কথা এই কোৰাণৰ ভিতৰত কৈছে। আৰু যিটো আয়াত মই পাঠ কৰিছোঁ, সেইটো হ'ল 29 নম্বৰ আয়াত। এতিয়া এর মানে হৈছে, বুজিব লাগিব, আমাৰ আল্লাহ তাআলা কৈছে, যিসকল মানুহে আল্লাহৰ কিতাপ পাঠ কৰিছে, অৰ্থাৎ কোৰাণ শৰীফ পঢ়িছে, যিবিলাক মানুহে কোৰাণ শৰীফ পঢ়ে, ৰাতি পঢ়ে, দিনে পঢ়ে, যেতিয়া ৰাত আধা হৈ যায় তেতিয়া সেই সময়ত পঢ়ি থাকে, কোৰাণ শৰীফ পঢ়িছে আৰু কায়েম কৰিছে, সালাত অৰ্থাৎ নামাজ পঢ়িছে। সেইটো কোন নামাজৰ কথা কোৱা হৈছে? আমি কি কৰিছোঁ, যেতিয়া শুক্ৰবাৰ হয় সেই শুক্ৰবাৰ নামাজটো পঢ়ি থাকোঁ, কিন্তু বেলেগ নামাজৰ কোনো খবৰ আমি নলওঁ। কিন্তু নামাজ কায়েম কৰিব লাগিব, সকলো সময়ত নামাজ পঢ়িবই লাগিব। 5 ওয়াক্ত নামাজ, 5 বাৰ নামাজ পঢ়িলে কি হয় সেইটো আপোনালোকে জানে? যে আমাৰ নবী কি কৈছে, যদি কোনো ব্যক্তি 1 ওয়াক্ত নামাজ নপঢ়িলে সেইটো কাৰ্য কৰিছে, তাৰ প্ৰতিফল কি হ'ব, তাৰ ফলাফল কি হ'ব? হাদিসত তো পাইছোঁ, হাদিসত আছে 2,02,88,00,000 বছৰ জাহান্নামত জ্বলিব লাগিব, জুইত জ্বলিব লাগিব। কিমান কথা গুৰুত্বপূৰ্ণ কৈছে। গতিকে আমাৰ আল্লাহ কৈছে, যিবিলাক মানুহে সালাত কায়েম কৰে, নামাজ পঢ়ে আৰু গোপন প্ৰকাশ্যভাৱে এনেকুৱা ৰাতিৰ অন্ধকাৰত নাইবা দিনত কোনো মানুহে দেখা নাই তেতিয়া দান কৰিছে, নাইবা প্ৰকাশ্য মানুহৰ সন্মুখত দান কৰিছে,
এইবিলাক কৰি থাকে হা আৰু কি কৰিছে ৰিজিক আল্লাহ তাআলা কৈছে যিবিলাক আমি টকা পইচা দিছোঁ সন্দুক দিছোঁ খাদ্য দিছোঁ তাৰ পৰা কিছু কিছু দান কৰিছে ক'ত দান কৰিছে যেনেকুৱা ছাত্ৰসকলে পঢ়ি আছে মুক্ত মাদ্ৰাসাত পঢ়ি আছে তেওঁলোকৰ খোৱাৰ কাৰণে কাপোৰ চাপোৰ কাৰণে কিতাপৰ কাৰণে দান কৰিছে নাইবা হা দুখীয়া মানুহ তেওঁলোকে কাম কৰিব নোৱাৰে কিমান কষ্ট কৰি আছে তেওঁলোক দান কৰিছে হা দান কৰিছে সেইসকল মানুহে কি কৰিছে আল্লাহ কৈছে সেইসকলৰ যিটো কৰিছে এইটো কেতিয়াও মানে ব্যৰ্থ নহয় এইটো কেতিয়াও ব্যৰ্থ ফলাফল কি কৰিব এইটো আল্লাহ দিবই ইয়াৰ ফল আল্লাহ কি দিব আল্লাহ জান্নাত দিব সুবহানাল্লাহ অতি বন্ধুসকল মই যিখিনি কথা কৈছোঁ অলপ সময়ৰ ভিতৰত চমু কথা মোৰ যিবিলাক ভিডিঅ' আছে আপোনালোকে শুনি থাকে আমাৰ যিটো চেনেল সেইটো আপোনালোকে ভালদৰে জানে ইউটিউব চেনেল সেইটো আপোনালোকে লাইক কৰিব শ্বেয়াৰ কৰিব যদি আপোনালোকে ভাল পোৱা এনেকুৱা ছাবস্ক্ৰাইব কৰিব এনেকুৱা শ্বেয়াৰ কৰি দিব এনেকুৱা কমেণ্ট কৰি দিব যাতে গোটেই পৃথিৱীৰ মানুহ জানিব পাৰে এইখিনি কৈ মই অসমৰ আমিৰ হামজা গোৱালপাৰা ডিষ্ট্ৰিক্টৰ আমিৰ হামজা আপোনালোকে সকলোৱে চিনি পায় গতিকে মই এইখিনি কৈ মই সামৰণি মাৰিছোঁ মোৰ বক্তব্য ভাষণ যিটো মই ৱাজ কৰিছোঁ সেইটো মই শেষ কৰিছোঁ হ্যাঁ ওয়াখিরু দাওয়ানা আনিল হামদুলিল্লাহি রাব্বিল আলামিন।